কৈছে যে ইয়াত এটা শৃংখল দিয়া আছে অৰ্থাৎ কিছুমান সংখ্যা দিয়া আছে শৃংখলটোৰ গড় মান হৈছে এটা কি কৰিব লাগিব গড় মান কেনেকৈ উলিয়ায় যে যেতিয়া আমাৰ দুটা সংখ্যা থাকে x আৰু y তেতিয়া এই দুটা সংখ্যাৰ যোগফল কৰি 2 এ হৰণ কৰিলে আমি তাৰ গড় মানটো পাওঁ তেনেদৰে যদি তিনিটা সংখ্যা থাকে x y z যেতিয়া আমি 3 এ হৰণ কৰিব লাগিব তেতিয়া আমি ইয়াৰ গড় মানটো পাওঁ সো এই একেটা ধৰণৰ কনসেপ্টতে আমি কি কৰিম এই সংখ্যাবোৰ সব যোগ কৰিম অৰ্থাৎ কি কৰিম 7 যোগ 12 যোগ 5 যোগ 1 যোগ 4 যোগ 2 যোগ 1 যোগ 12 যোগ 17 যোগ 16 যোগ 1 যোগ 5 যোগ 8 আৰু ইয়াত তলত এটা ডিভাইডেড বাই এটা লাইন দিব লাগিব আৰু কেইটা আছে জুখিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13টা আছে তলত আমাৰ 13 এ ডিভাইড হ'ব আৰু ইয়াৰ ভ্যালুটো যেটো ওলাব হেটো আমাৰ গড় মান ওলাব এটা আমাৰ মেইন কাম হৈছে উপৰবোৰ যোগ কৰাটো তো 7 পাছে 12 12 বাই 24 24 একে 25 25 26 27 একে 28 28 এ 4 32 32 একে 33 33 এ 5 38 38 38 যোগ 12 কিমান হ'ব 8 2 10 শূন্য কৰিলে 2 নিকে 4 5 50 তাৰপিছত আহিলে 17 17 যোগ কৰিলে হ'ব 7 67 তাৰ লগত 16 যোগ কৰিলে আমাৰ হ'ব 27 13 3 উকলিব 1 6 1 7 1 8 83 প্লাস 8 থাকিব আমাৰ কিমান হ'ব 8 3 11 উকলিব 8 1 91 সো ওপৰত কিমান আহিব টোটাল 91 ডিভাইডেড বাই 13 13 13 কাটিলে হ'ব 7 বাৰ যাব 13 7 গুণ 91 তাৰমানে আলটিমেটলি আমাৰ আনসাৰটো হ'ব 7 সো ইয়াত অপচন এ আছে আনসাৰটো তো 7 হ'ব